হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো মূলতঃ এইবাৰ 2025 বৰ্ষত এইচএছ ফাইনেল এক্সাম দিয়া ষ্টুডেণ্টসমূহৰ কাৰণে, ভাইটি ভণ্টিসকলৰ কাৰণে কথাখিনি ভালকৈ শুনিবা। যোৱা কেইবাদিন ধৰি মোৰ হোৱাটছআপত মেছেজ আহি আছিল, দাদা আমি এইবাৰ ফাইনেল এক্সাম দিছোঁ, আমি কি স্কলাৰশ্বিপ এপ্লাই কৰিম বা স্কুটি কেনেকৈ পাম, কিবা প্ৰচেছ। কাৰণ মই মেক্সিমাম মানে যিসকল মই ভিডিঅ' বনাওঁ স্কলাৰশ্বিপ ৰিলেটেড বা স্কুটি ৰিলেটেড, কেনেকৈ স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰি বা স্কলাৰশ্বিপ কি পায় আফটাৰ এইচএছ ফাইনেল এক্সাম, তো সেইবোৰ ভিডিঅ' বনাওঁ। সেইকাৰণে ষ্টুডেণ্টসমূহে বহুতে মিনিমাম 50ৰ ওপৰত আছে, 50জন ষ্টুডেণ্টে মেছেজ কৰিছে যে দাদা এইবাৰ প্ৰচেছ কি হ'ব, ঈশানোদয় কেনেকৈ পাম বা স্কুটি কেনেকৈ পাম। তো সেইখিনি কথা ৰিপ্লাই দিয়াটো পচিবল নহয়, তো ইউটিউবৰ থ্ৰুদি মই জনাই দিম। তো যিসকলে ফাইনেল এক্সাম দিছা, ৰিজাল্টৰ কাৰণে ৱেইট কৰা। তাৰপিছত আফটাৰ ৰিজাল্ট তোমালোকৰ কি স্কলাৰশ্বিপ আছে মই জনাম, ট্ৰাই কৰিম জনাবলৈ। ঈশানোদয় আছে, মাইনৰিটি আছে, OBC আছে, ST স্কলাৰশ্বিপ আছে, তাৰপিছত স্কুটি ৰিলেটেড আফটাৰ ৰিজাল্ট মই জনাম। তো তাৰে আগতে তোমালোকে এটা হোৱাটছআপ চেনেল মই ক্ৰিয়েট কৰিছোঁ বা আছে, আগতেও আছিল, তো মই ডেছক্ৰিপশ্যনত দি দিম। তো তোমালোকে প্লিজ তাতে ফ'ল' কৰি ৰাখিবা বা হোৱাটছআপ চেনেলটোত জইন হৈ থাকিবা, যাতে যিবোৰ আপডেট আহে, ঈশানোদয়ৰ আপডেট বা মাইনৰিটিৰ আপডেট, মাইনৰিটি স্কলাৰশ্বিপৰ আপডেট বা বেলেগ ডিফাৰেণ্ট স্কলাৰশ্বিপৰ আপডেট যদি আহে মই তাতে দি দিম, আৰু ইউটিউবতো দিম। তো ছাবস্ক্ৰাইব কৰি ৰাখিবা। বাকী ইউটিউবত দিম এণ্ড হোৱাটছআপ গ্ৰুপতো মই আপডেটসমূহ দি থাকিম, ডকুমেণ্টছ কি লাগিব বা কেতিয়া এপ্লাই, লাষ্ট ডেট কেতিয়া, তাৰপিছত এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব বা স্কুটিৰ এপ্লাই কৰিব লাগিব নে নাই, স্কুটি কেনেকৈ পাব। অলৰেডি মই লাষ্ট 3 ইয়াৰ্ছ ধৰি ঈশানোদয়, স্কুটি এইবোৰ ৰিলেটেড ভিডিঅ' বনাই আছোঁ। সেইকাৰণে ষ্টুডেণ্টবোৰে কণ্টেক্ট কৰিছে, কাৰণ বহুতকেইটা গ্ৰুপ অলৰেডি ক্ৰিয়েট আছে লাষ্ট প্ৰিভিয়াছ ষ্টুডেণ্টৰ কাৰণে। তো এইবাৰ যিসকলে ফাইনেল এক্সাম দিছা, তো বি কুল থাকা, ৰিজাল্টৰ কাৰণে ৱেইট কৰা আৰু পঢ়ি থাকা ফিউচাৰৰ কাৰণে। কি পঢ়িবা, ছায়েন্সত আছিলা যদি কোচিং কৰিবা নে কি কৰিবা, আৰ্টছত আছিলা যদি ডিগ্ৰীত কি ল'বা, কি মেজৰ ল'বা তাৰে চিন্তা ধাৰণা কৰা। কমাৰ্চত আছিলা যদি বিকমত কি মেজৰ ল'বা, বা একাউণ্টছ ল'বা নে ফাইনেন্স ল'বা না মেনেজমেণ্ট ল'বা, সেইবোৰ চিন্তা ধাৰণা কৰি থাকা। আৰু যিসকলে কোচিং কৰিবা দেন কোচিং কৰিবা, ভালকৈ ভাল ইনষ্টিটিউটত কোচিং কৰা। মই এইখিনিয়ে ক'ম। তো ডেছক্ৰিপশ্যনত লিংক আছে হোৱাটছআপ গ্ৰুপৰ, চ' প্লিজ জইন হৈ থাকিবা। তো তাৰপিছত যিবোৰ আপডেট আহে স্কলাৰশ্বিপ ৰিলেটেড মই দি থাকিম, ইউটিউবত ভিডিঅ'ৰ থ্ৰুদিও দিম এণ্ড গ্ৰুপতো দি থাকিম। তো এইখিনি আছিল আপডেট এইবাৰ এইচএছ ফাইনেল এক্সাম দিয়া ষ্টুডেণ্টবোৰৰ কাৰণে। অ'কে, তো থেংক ইউ এভৰিৱান, ভালে থাকিবা। আৰু এটা লাষ্ট কথা ক'ম, যিসকল মেট্ৰিক ষ্টুডেণ্ট আছা, এইবাৰ মেট্ৰিক দিছা, তোমালোকেও জইন হৈ থাকিবা। তোমালোকৰ কাৰণে যদি স্কলাৰশ্বিপ ভাল স্কলাৰশ্বিপ আহে, মই তোমালোকক দিবলৈ ট্ৰাই কৰিম বা জনাবলৈ ট্ৰাই কৰিম, ইমানখিনিয়ে। তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ডেছক্ৰিপশ্যনত লিংক আছে, জইন হৈ থাকিবা, আপডেটসমূহ পাই থাকিবা। থেংক ইউ এভৰিৱান।